অসম মেঘালয় সীমান্তৰ টাপাতত ধান কটাক লৈ খাচী অসমীয়াৰ ভয়াৱহ সংঘৰ্ষ। খাচীয়াৰ আক্ৰমণত এজন নিহত। কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ টাপাত নামৰ অঞ্চলত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ মান বজাত ধান কটাক কেন্দ্ৰ কৰি খাচীয়া আৰু অসমৰ স্থানীয় জনতাৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষৰ ফলত অৰিবেল টিবুং ৪৮ বছৰ নামৰ অসমৰ এজন লোক নিহত হয়। ঘটনাৰ সূত্ৰ অনুসৰি মেঘালয়ৰ খাচী লোকে বিগত বহু বছৰ ধৰি সীমান্তৰ অসমৰ এই ভূমি তেওঁলোকৰ বুলি দাবী কৰি অঞ্চলটোত সময়ে সময়ে উত্তেজনাৰ সৃষ্টি কৰি আহিছে। মেঘালয়ৰ খাচী লোকে বহু বছৰৰ পৰা অসমৰ ভিতৰলৈ সোমাই আহি ধান খেতিৰ লগতে আন কৃষিজাত খেতি কৰি আহিছে। খাচীয়া লোকে অসমৰ ভিতৰত কৰা ধান খেতি কাটিবলৈ চলোৱা প্ৰস্তুতিক লৈ বহু দিনৰ পৰা অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ আছিল।